আৰু চবে মানে পইচা যোৱাই আহিছোঁ দেই আৰু হাতত অকল পপকৰ্নৰ পেকেট দি আৰু ইহঁতি অকল কিনে আহিছোঁ পপকৰ্ন লৈ গুচি আহিছোঁ গাইছ। নমস্কাৰ গাইছ এণ্ড গুড মৰ্ণিং। আৰু আজি গৈ আছোঁ আমি পথাৰত শেষ কৰিবলৈ, মানে যিহেতু আমি ৰোৱা মাটিবোৰ আকৌ ৰুই আছিলোঁ আৰু আজি মানে শেষ হ'ব। চ' হাতী গছ লাভ পিনে এনেকৈ গৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু গাইছ যেতিয়া বৰ্তমান পথাৰত আহিলোঁ আৰু যিহেতু এইটোকো গা ভাল নাইকিয়া হৈছিলে, আজি আকৌ এইটো হৈছে আজিৰ পৰা সৰু গৰু হালেও এনেকুৱাই গাইছ, এটা ভাল হৈছে আৰু এটা আকৌ হৈছে। চ' পিনে আজি আকৌ ট্ৰেক্টৰ হাল হৈছে মানুহবোৰৰ। চ' এতিয়া মা ওচৰলৈ গৈ লওঁ, দেখাই আছোঁ। এইফালে গাইছ য'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আকৌ তাতে আহিলোঁ, মানে পথাৰলৈ গ'লোঁ, গৈ পিনি মা এটিপমান ৰুই দিলোঁ। তাৰপিছতে আৰু আহিলে নহয় আমাৰ দীঘল ঠেঙীয়া, আৰু আজি মই ছাতিটোও নিনিলোঁ, ছাতিটো থাকি গ'ল ক'ৰবাত। সেইকাৰণে গাইছ আকৌ ঘৰলৈ গুচি আহিলোঁ, আকৌ যাম পাছতকৈ। তিতি এদাই মানুহটো তেতিয়া ডাঙৰ কথা নহয় গাইছ, ৱাটাৰ প্ৰুফ নহয়। আৰু যদি মোবাইলটো তিতি যায় মই ভিডিঅ' কেনেকৈ বনাম, আৰু মোবাইলটো একমাত্ৰ মোবাইল মোৰে। अरे कहना क्या चाहते हो? মানে মোৰ ভাগৰ একমাত্ৰ মোবাইল এটাই আছে আৰু দুই মাত্ৰ হ'বলৈ আৰু দিন লাগিব। চ' সেয়াই আৰু গুচি আহিলোঁ দৌৰি দৌৰি, তিতি খতম গাইছ। মোবাইলটো ছেফটি এইটো এটা ক'লাপন্থী। তোমালোকে যদি পথাৰলৈ যোৱা এনে ক'লাপন্থী এডাল লৈ যাবা, মোবাইলটো বাচিব। তাৰপিছতে গাইছ কেনেকুৱা কি দিছিলোঁ কৰি আইনাখন চাই আছিলোঁ মই। আকৌ দেখাই আছোঁ দেই গাইছ, আকৌ দেখাই আছোঁ গাইছ পথাৰত যাওঁতে, চাই থাকিবা। চ' গাইছ এইপিনে পথাৰলৈ আহিলোঁ আকৌ, আৰু বৰষুণ এতিয়াও দিয়ে আছে। আৰু এইপিনে মায়ে ৰুই শেষ কৰিবই হ'ল। আৰু এইপিনে গাইছ যিখিনি হালধীয়া হৈ আছে সেইখিনি গোটেইখিনি ৰোৱা হৈছে এনেকৈ কৰি এপাক। এইবোৰ সেউজীয়া হৈ থাকক, আগতে ৰোৱাখিনি দুজোপামান বাচিলে আৰু এইখিনি দি আছে। আৰু গাইছ মায়ে মই দুয়োটা অহা কথা আছিলে পথাৰত, কিন্তু বৰষুণ দিলে সেইকাৰণে মই আকৌ পথাৰৰ পৰা গ'লোগৈ আৰু এতিয়া ছাতিটো লৈ আহিছোঁ। চ' গাইছ আজি পথাৰত বহুত ধুনীয়া মানে বস্তু এটা দেখিছোঁ। আৰু এইপিনে চোৱা, এইপিনে চৰাই এজাক খুব ধুনীয়াকৈ গৈ আছে। এজাক গাইছ একদম পূৰা লাইন পাতি গৈ আছে চৰাই এজাক। গাইছ মোবাইলত ইমান ভাল উঠা নাই, কিন্তু এনেকৈ ৰিয়েলত বহুত ধুনীয়া লাগিছে গাইছ। আৰু মানে মোৰ একদম ওচৰৰ পিনে পৰা গৈছে ওপৰে দেখি, আৰু খুব ধুনীয়া লাগিছে দেখিবলৈ, একদম লাইন পাতি গৈছে। এইফালে গাইছ পাছবেলা আকৌ পথাৰলৈ আহিলোঁ, আৰু এইপিনে আজি ভণ্টি আহিছে, মানে ভণ্টি হ'লে মই আহিছোঁ কঠিয়া তুলিবলৈ। ভণ্টি পৰিম এতিয়া, বোকা বোকা বোকা। এইপিনে আকৌ দুদু গৈ আছে আৰু পূৰা পিছল দিয়ে গাইছ এইপিনে। এইফালে গাইছ কঠীয়াস্থলী পাই গ'লোঁ, এইপিনে দুদুৱে পূৰা কঠীয়াতলৈ লাগি গ'ল ভণ্টি। আৰু কঠীয়া এইখিনি পূৰা তুলিবলৈ লৈছে, আৰু এতিয়া ময়ো তুলি লওঁ। গ্ৰুপ প্ৰায় মানে মই থকাৰ পৰা বহুত দূৰ আছে, মানে প্ৰায় 4-5 কিলোমিটাৰমান হৈ যাব। আৰু এতিয়া গৰু আনিব যাবলৈ যিহেতু দেৰি হৈছে, চ' গৈ থাকোঁ। একদম গৰু আনিব জেগা দেখাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা গাইছ। আৰু পূৰা মানে বোকাই আলি যাবলগীয়া হৈছে, আৰু প্ৰায় আলিবোৰ বেট কাঁই দি থৈছে। চ' গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু গাইছ ফাইনেলি গৰু ওচৰৰ পাই গ'লোহি, আৰু নদীত পানী অলপ বাঢ়িলে আৰু ৰঙা হৈ আছে পানীটো দেখিছা। আৰু গাইছ বহুত দেৰি হৈ গ'ল, 5:30 বাজি পাৰ হ'ল, আৰু এতিয়া গৰু নিব আহিছোঁ। আৰু প্ৰায় আমাৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান হ'ব গৰু এৰাল দিয়া জেগালৈ। আৰু মই য'ত কঠীয়া তুলি আছিলোঁ তাৰ পৰা প্ৰায় হ'ব 4-5 প্ৰায় 7 কিলোমিটাৰমান হ'ব। আৰু বহুত দূৰত কঠীয়া তুলি আছিলোঁ আজি পুকীয়া পথাৰত। প্ৰায় গাইছ আজি থানাখনৰ পাছফালে বুলি ক'ব পাৰি, মানে থানাখন এইটো চাইডে আলিটো ইপাই আছোঁ আৰু আমি এফালে আছোঁ। প্ৰায় থানাখনৰ ওচৰত কঠীয়া তুলিব গৈছিলোঁ, আৰু এতিয়া বৰ্তমান পালোহি মই গৰু নিয়া জেগা। আৰু গৰু আমাৰ ঘৰৰ পৰা বহুত দূৰত এৰাল দিওঁ, আৰু এতিয়া প্ৰায় 6টাই বাজিব হ'ল, আৰু ঘৰৰ পৰা ফোন মাৰি আছে যে তই ইমান দেৰিলৈকে অহা নাই বুলি। আৰু ফাইনেলি গৰু ওচৰ পালোহি। এনেদৰে গাইছ দিনটো কটাই আছোঁ আজি। আৰু গাইছ আজি প্ৰায় 210 টকা কঠীয়া তুলিলোঁ।
মানে আঠমুঠীয়া ফৰাকৈ মানে গাইছ আঠমুঠীয়া ফৰাকৈ 7 ফেৰা তুলিলোঁ আৰু আঠমুঠীয়া ফৰাকৈ এফোৱাত 30 টকাকৈ প্ৰায় মই 7 ফেৰাত 210 টকা পালোঁ আৰু প্ৰায় খৰচটো ওলাই গ'ল। চ' গাইজ গৰুকেইটা নিলোঁ, তাৰপৰা ঘৰত গৈ দেখাই আছোঁ গা পা ধোৱাৰ পিছত। ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মোৰ লগত বনি থাকিবা। এফালে গাইজ গৰু নি আছোঁ আৰু বৰ্তমান সময় বাজিছে 6:30 আৰু ইমান আন্ধাৰ হোৱা নাই, কিন্তু গাইজ মোবাইলত আন্ধাৰ লগা নাই, কিন্তু এনেকৈ ৰিয়েলিটিত হ'ল আন্ধাৰ। পিনে আন্ধাৰ হৈ আছে। এইকেইটা গৰু 3টা থকা কাৰণটো হৈছে গাইজ এটা এইটো ইয়াৰ গাইজ এতিয়া ভৰিটো কিবা হৈছে। চ' এনেকুৱাই আৰু এতিয়া এইকেইটা বান্ধি লওঁগৈ, বান্ধি পিনি সৰিয়াক নিব আহিব লাগিব। তাৰপিছতে গাইজ গা চা ধুব আছেই। চ' বহুত দেৰি হৈ যাব আজি। চ' গৰুকেইটা বান্ধি লওঁগৈ। এফালে গাইজ পথাৰৰ পৰা আহি পিনি গা পা ধুই আজৰি হ'লোঁ আৰু তাৰপিছতে পাপাই আনিলে কঁঠাল 2টা। এইটো এটা বখলি আছে, সেইটো এটা বখলি আছে আৰু এটা থৈ দিছে। কিন্তু গাইজ পাপাই বজাৰ পৰা নাই নহ'ল দে। মই পথাৰৰ পৰা অহাৰ পিছত পাপাক কৈছোঁ কঁঠাল নানি বুলি কোৱাৰ পিছতে আনি দিছে 2টা কঁঠাল। পিনে ফালি দিছে, এবাৰ ফুল ওলাব লৈছে। বৰ্তাই ভাই ডাইলগ দেই গাইজ, এনেকৈ মানে আৰু গাইজ এইপিনে ফাইনেলি ফুট খুব ধুনীয়া ফুট। চ' গাইজ খাই খাওঁ। চ' কঁঠালটো উলিয়াই লওঁ, তাৰপিছত দেখাই আছোঁ, খাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এফালে আমাৰ গাইজ কঁঠালৰ ফুটখিনি দেখি ৰ'বই নোৱাৰিলোঁ আৰু এইপিনে চাহ পাতি ল'লোঁ। এইপিনে মা পাপাই নাখাই বোলে চাহ পানী, এতিয়া মই অকলে খাম আৰু পাপাই গুচাই থাকোঁতে এইকেইটি খালোঁ আৰু এইকেইটি ওলাইছে, তাকোৱে ওলাইছে মানে কঁঠালটোত। আৰু এতিয়া চাহ পানীখিনি বনাই লওঁ। তাৰপিছতে গাইজ আজি আকৌ মেলা চাব যাম চাগে, আজি ফ্ৰীকৈ যাম টমটমত। চ' দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিম। আৰু এতিয়া এনেকুৱা ডাৱৰীয়া বতৰত কঁঠালৰ ফুটৰ আমি আছিলোঁ এতিয়া চাহ পানী এটোপা খাই লওঁ দেই গাইজ। এফালে গাইজ হৈ গ'ল ৰেডি। এইপিনে চাহ 1 কাপ লৈ লৈছোঁ আৰু মোৰ কথা শুনি কাৰেণ্টটো আহি গ'ল। আৰু পিনে পাপাই কিবা এটা কৈ দিব এতিয়া, কৈ দিয়া পাপা। আঠা লাগিছে দুদিন আৰু এইটো কঁঠালটো অৱস্থা দুবস্থা হৈ গ'ল। ৰঙা চাহ, কঁঠালৰ ফুট, নিমখ জঙা মোবাইল 2টা লাইট জ্বলি আছে। কঁঠাল খাই লওঁ দেই গাইজ। এফালে গাইজ কঁঠাল খাই এটালোঁ, এইখিনি ফুট ইয়াত গাইজ 30 ফুট আছে আৰু এইখিনি দাদাৰ কাৰণে থৈ দিছে। কঁঠালটো আধা আধি মই খালোঁ গাইজ, 30 ফুট খাইছোঁ আৰু এইখিনি মাহেঁতি খোৱা দেই, 80-20 পৰি থকাখিনি, এইখিনি দাদা। এনেকুৱা গাইজ এতিয়া হাত চাতবোৰ পূৰা আঠা লাগিলে, হাতৰ আঠাবোৰ গুচাই লওঁ। ত' মেলা চাব যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এফালে গাইজ মেলা চাব যাবলৈ ৰেডি হৈ গ'লোঁ আৰু ওলাই মেলি পিনি এতিয়া ভাতটো খাব লৈছোঁ। এইপিনে আজি মাছ আছে গাইজ আৰু এইপিনে কোমোৰা আৰু দালি। আৰু গাইজ ভাতটো খাই লওঁ, ভাতটো খাই পিনি মেলা চাব যাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এফালে গাইজ মই এতিয়া গৈ আছোঁ মেলা চাবলৈ আৰু পূৰা আন্ধাৰ, চবফালে আন্ধাৰ। এইটো অকল পোহৰ লাইটটো জ্বলি আছে। আৰু গাইজ এতিয়া ঘৰৰ পৰা বৰ্তমান খোজে আহি আছোঁ আৰু এইটোত টমটমত যাম দুদুহঁতৰ ঘৰৰ পৰা। আৰু এখন বহুত ভয়ানক জংঘল দেই গাইজ, ঢেৰ কিবা কিবি ওলাই মানে ইয়াত। এইফালে গাইজ পাই গ'লোহি টমটমৰ ওচৰৰ। এইপিনে দুদু ওলাই ৰেডি হৈ আছে, বৰ ধুনীয়াকৈ ওলাই গৈছে সেইদিনাখন। এইপিনে হেৰি আমাৰ বিশাল আৰু এইপিনে আৰু এতিয়া গৈ আছোঁ এইফালে গাইজ মেলা চাই ঘৰত গৈ আছোঁ আৰু চবেই মানে পইচা যোৱাই আহিছোঁ দেই আৰু হাতত অকল পপকৰ্নৰ পেকেট দি আৰু ইহঁতি অকল কি লৈ আহিছোঁ দেখো কিবা ইয়াৰ পইচা গ'ল, ইহঁতৰ পইচা গ'ল। পপকৰ্ন লৈ গুচি আহিছোঁ গাইজ।
টমটমৰ মালিকে কিমান জানিব চাৰে তিনিশ টকা টমটমৰ মালিকে 300 টকা পঠিয়াইছে মোৰ বেছি নাযাওঁ 50 টকা কৈছে মানে মই নুপুতে বুলি জানো যে আনলাগি চ' এতিয়া লৈ আহিছোঁ ঘৰত দিবলৈ মেলা আছে চ' গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু হে অজয় ক'বালে অজয় লাষ্ট কৈছে পুৰা লাজ কৰিছে হা এনেদৰে গাইজ আজি ফূৰ্তি ফাৰ্তা কৰি আহি আছোঁ এতিয়া বৰ্তমান ঘৰত গৈ আছোঁ ইয়াত আছে চ' গাইজ ঘৰত গৈ লওঁ আৰু এতিয়া এফালে গাইজ ঘৰৰ পাই গ'লোহি আৰু এইপিনে জপনাখন মাৰিলোঁ গাইজ এইপিনে জপনাখন মাৰিলোঁ আৰু ভাঙিয়ে থাকিলে মাৰিছিলোঁ ইমানে আনলাগি তাত লটাৰীখেলত পইচা মানে একো নাপালোঁ হাতত পপকৰ্ণ এটা লৈ গুচি আহিলোঁ আৰু এইপিনে জপনাখনো ভাঙি থাকিলে গাইজ মাৰি লওঁ আৰু এইপিনে গাইজ ঘৰ পালোহি এইপিনে দাদা ওলাই আহিছে 100 টকা পঠিয়াই গুচি আহিলোঁ খুব ভাল বেগখন এতিয়া গাইজ ধুনীয়া লওঁ কাপোৰ চাপোৰ খুলি লওঁ চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু পুনৰবাৰ লগ পাম নতুন এটা ব্লগত আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'